Dear student, welcome to Assam Peace News 3. বিভিন্ন সময় ছাত্র ছাত্রীসকলে প্রশ্ন কৰি থাকে যে ক্লাস 10 ৰ জেনারেল সায়েন্সত গ্ৰেস মার্ক দিয়ে নে নাই আজি তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছো যে তোমালোকক এই জেনারেল সায়েন্সত গ্ৰেস মার্ক দিয়ে নে নাই ইতিমধ্যে মই এজন স্টুডেন্টৰ মার্কশিট লৈ আহিছো এই মার্কশিটত তোমালোকে দেখিবলৈ পাবা জেনারেল সায়েন্স বুলি লিখা আছে এইজন স্টুডেন্টে জেনারেল সায়েন্সত মাত্ৰ 14 নম্বৰ পাইছিলে আৰু এইজন স্টুডেন্টক আৰু 10 গ্ৰেস মার্ক দি উত্তীৰ্ণ কৰাই দিছে গতিকে তোমালোকৰ জেনারেল সায়েন্সৰ পৰীক্ষা যদি বেয়া হৈছে কিন্তু বাকি পৰীক্ষাবোৰ যদি ভাল হৈছে তেতিয়া হলে তোমালোকে টেনশন কৰিব নালাগে তোমালোকক গ্ৰেস মার্ক দি হলে উত্তীৰ্ণ কৰাই দিব এইজন স্টুডেন্টক যদিও 10 গ্ৰেস মার্ক দিছে তোমালোকক 10 গ্ৰেস মার্ক নিদিব পাৰে তোমালোকক ম্যাক্সিমাম 5 মার্কস লৈকে গ্ৰেস মার্ক দিব পাৰে গতিকে তোমালোকে গ্ৰেস মার্কক লৈ টেনশন কৰিব নালাগে ইতিমধ্যে গ্ৰেস মার্কৰ বিষয় মই বহুত কেটা ভিডিও বনাইছো আৰু 2021 চনৰ পৰা গ্ৰেস মার্কৰ বিষয় ভিডিও বনাই আছো তোমালোকে যদি গ্ৰেস মার্কৰ বিষয় অধিক জানিব বিচৰা তেতিয়া হলে মোৰ ইউটিউব চেনেলত ভিজিট কৰিবা তাতে গ্ৰেস মার্কৰ বিষয়ে বিভিন্ন ধৰণৰ ভিডিও পাবা আৰু তাতে মই প্ৰমাণ সহকাৰে আলোচনা কৰিছো গতিকে তোমালোকে গ্ৰেস মার্কৰ বিষয় যদি জানিব বিচৰা তেতিয়া হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰা আৰু তোমালোকৰ যদি জেনারেল সায়েন্সৰ পৰীক্ষা বেয়া হৈছে তেতিয়া হলে টেনশন কৰিব নালাগে তোমালোকক গ্ৰেস মার্ক দি হলে উত্তীৰ্ণ কৰাই দিব আসলতে গ্ৰেস মার্কৰ ৰুলটো হৈছে যে তোমালোকৰ 6খন সাবজেক্ট থাকে আৰু এই 6খন সাবজেক্টৰ ভিতৰত যিকোনো 3টা সাবজেক্টত গ্ৰেস মার্ক দিয়ে আৰু এখন সাবজেক্টত ম্যাক্সিমাম 5 মার্কস লৈকে তোমালোকক গ্ৰেস মার্ক দিয়ে যদিও এইগৰাকী স্টুডেন্টক 10 নম্বৰ গ্ৰেস দিছে তোমালোকক এই 10 নম্বৰ গ্ৰেস নিদিব পাৰে ইয়াৰ পৰিৱৰ্তে তোমালোকক ম্যাক্সিমাম 5 লৈকে গ্ৰেস মার্ক দিব পাৰে